হোজাই দেৱস্থানত আমচুৰ সাংগঠনিক কৰ্মশালা অনুষ্ঠিত। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে মাহজোৰা কাৰ্যসূচীৰ অন্তৰ্গত সমগ্ৰ অসমৰ দৰে আমচু হোজাই জিলা সমিতিৰ সাংগঠনিক কৰ্মশালা হোজাই জিলা দেৱস্থানৰ জ্ঞানোদয় বিদ্যালয়ৰ সভাকক্ষত শতাধিক আমচু কৰ্মীৰ উপস্থিতিত সাংগঠনিক কৰ্মশালা অনুষ্ঠিত হয়। হোজাই জিলা সমিতিৰ সভাপতি কবিৰ আহমেদ লস্কৰ ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় কৰ্মশালা। কৰ্মশালা অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, হোজাই জিলা সমিতিৰ উপদেষ্টা মনোৱাৰ হুছেইন বকুল, সভাপতি কবিৰ আহমেদ লস্কৰ, সাধাৰণ সম্পাদক ৰাজীৱ লস্কৰ লগতে অন্যান্য কৰ্মকৰ্তাসকল। উক্ত কৰ্মশালা অনুষ্ঠানত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। লগতে কিদৰে আমচুৱে সমাজখনক আগবঢ়াই নিব পাৰিব সেই বিষয়েও কৰে গুৰুত্বপূৰ্ণ আলোচনা। আমচু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি হোজাই জিলাৰ সমিতিত জিলাৰ কৰ্মশালা অনুষ্ঠান অনুষ্ঠিত হয়। এই কৰ্মশালাত ইতিমধ্যে আমচুৱে যোৱা মাহৰ ৩ তাৰিখে তেজপুৰত কাৰ্যনিৰ্বাহক সভাত 10টাৰ বিন্দু ঠিক কৰি লৈছিলে আৰু এই 10টাৰ বিন্দুৰ ওপৰত অনাগত সময়ত আমচুৱে প্ৰতিখন জিলাৰ সমিতি, আঞ্চলিক সমিতি, শাখা সমিতি আৰু কেন্দ্ৰীয় কাম কৰিব লাগিব। আমি আমচুৱে এটা স্পষ্ট আৰু বিশ্বাস কৰোঁ, যিহেতুকে আমি সমাজমুখী চিন্তা চৰ্চাৰ এটা সংগঠন, সামাজিক দায়বদ্ধতাৰ আমি সদায় লগত লৈ চলা এটা সংগঠন। বৰ্তমান অসমত সমন্বয় সম্প্ৰীতি ক'ৰবাত জানো বিনষ্ট হোৱাৰ আমাৰ অনুভৱ হৈছে আৰু ক'ৰবাত ইতিহাসো বিকৃত হোৱাৰ আমাৰ অনুমান হৈছে। গতিকে ইতিহাস কোনো কাৰণে কেতিয়াও আমি বিকৃত হ'ব দিব নোৱাৰোঁ আৰু ইতিহাস সলনি হ'ব দিব নোৱাৰোঁ। সমন্বয় সম্প্ৰীতি অনাদি অনন্ত কাললৈ শক্তিশালী ৰূপত থাকিব লাগিব। এই সন্দৰ্ভত আমচু যিমান কাম কৰিবলগীয়া আছে সমন্বয় সম্প্ৰীতি অটুট ৰাখিবৰ কাৰণে আমচু প্ৰত্যেকটো নেতাৰ কৰ্মীলৈ এইটো আমাৰ এটা বিনম্ৰ আহ্বান, এটা কঠোৰ নিৰ্দেশনৰ লগতে। গতিকে তাৰ এটা আমাৰ লক্ষ্য হয়, আমি বহুত চিন্তিত। আমি বস্তুটো বুজি পাওঁ আপোনালোকৰ তাত চলি আছে আৰু এই CAM বস্তু চলি আছে, গতিকে আমাৰতো ডকুমেণ্ট কি লাগিব আপুনি অলপ এবাৰ আহি বুজাই দিব। মই হিন্দী কথা ক'ব পাৰিম, পিছত আমি ট্ৰান্সলেটৰ ৰাখি দিব প্ৰব্লেম নাই। মই যোৱাৰ আগত খাদ্দা পাই লগত যোগাযোগ কৰিলোঁ, খাদ্দা পাই লগত যোগাযোগ কৰি ক'লোঁ খাদ্দা পাই এনেকৈ গৈ আছোঁ, এনেকুৱা মিটিঙত আলোচনা এটা আছে, আটকি গ'লে আপুনি হেল্প কৰি দিব। কৈছে ঠিক আছে বুকুল ভাই, আপুনি ফোন কৰিব। সাধাৰণ সম্পাদক ইয়াসুদ্দিন চাবদাৰ ডাঙৰীয়া আৰু জিলা সমিতিৰ মুখ্য উপদেষ্টা মনোৱাৰ হুছেইন বকুল ভাই সকলোৱে উপস্থিত হৈছে। কণ্টেক্ট সময়ৰ পিছত আমাৰ মঞ্চত উপস্থিত হ'ব। পোনপ্ৰথমে আজিৰ এই কৰ্মশালাত উপস্থিত হোৱা জিলা তথা বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু ইতিমধ্যে আমি আজি আমাৰ কৰ্মশালাৰ আৰম্ভ কৰিবলৈ গৈ আছো।